প্ৰতি বছৰে যি নলবাৰীৰ ৰাস মহোৎসৱ এই নলবাৰী ৰাস মহোৎসৱৰ লগত আমি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে নলবেৰীয়া হাট আৰু নলবেৰীয়া হাট মানে এইটো আচলতে যদি আমি লিখিত ভাষাত ক'ব যাওঁ তেতিয়া নলবৰীয়া হাট বুলি কয় আৰু নলবাৰী অঞ্চলৰ উৎপাদিত যিমানবোৰ সামগ্ৰী সেয়া খোৱা বস্তুৱে হওক বা হাতে বনোৱা বস্তুৱে হওক সমগ্ৰ উৎপাদিত সামগ্ৰীবোৰ ইয়াতে প্ৰদৰ্শন কৰা হয় বিক্ৰী কৰা হয়। মূলগতভাৱে আমাৰ ৰাজ্যিক জীৱিকা মিছনৰ উদ্দেশ্য এইটোৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিহেতু কৈছে যে আমি প্ৰতিগৰাকী মহিলাক আমি লাখপতি কৰিব লাগিব আৰু যাৰ কাৰণে আমাৰ সন্মুখত লক্ষ্য আছে আমি 30 লাখ মহিলা বিশেষকৈ চেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলক তেওঁলোকক আমি লাখপতি বনোৱাৰ কাৰণে যি আমাৰ মনৰ প্ৰচেষ্টা আৰু এই প্ৰচেষ্টা মূলগতভাৱে হৈছে যে যেতিয়ালৈ আমি নাৰীসকলক আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰোঁ তেতিয়া আমি যিমানে মেডিকেল ইঞ্জিনিয়াৰ কলেজ ৰাস্তা ঘাট যিমানে নকৰোঁ কিয় আমি অসমখন আমি আগুৱাব নোৱাৰিম আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাষাৰ উপলব্ধি কৰি প্ৰতিগৰাকী মহিলাক প্ৰথম পৰ্যায়ত 10,000 টকা পৰৱৰ্তী পৰ্যায়ত 25,000 তাৰ পৰৱৰ্তী পৰ্যায়ত 50,000 টকাকৈ দিম তেওঁলোকে মাহেকত 8,000 টকা আৰু সৰ্বমুঠ যাতে তেওঁলোকে 1 লাখ টকা যদি প্ৰতি মাহত যদি ইনকাম কৰিব পাৰে আৰু যদি প্ৰকৃত অৰ্থত যদি আমাৰ এইটো টাইম লাগিব প্ৰায় 3 বছৰ লাগিব আৰু যদি আমি যদি 30 লাখ মহিলাই যদি 1 লাখ কৰি ইনকাম কৰে তেতিয়াহ'লে আমি দেখোঁ প্ৰায় 30,000 কোটি টকা আমাৰ অসমৰ মহিলাই ইনকাম কৰিব পৰা ক্ষমতা থাকিব আৰু সেইটো যদি বাস্তৱ অৰ্থত যদি হয়গৈ তেতিয়াহ'লে নিশ্চিত ওপৰত অসমৰ GDP আগবাঢ়িব অসম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভবাৰ দৰে 1ৰ পৰা 5 নম্বৰ স্থানত স্থলাভিষিক্ত হ'বগৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।